নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনে বৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বানপানীৰ মাজতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত মুগুলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। বানৰ মাজতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত অব্যাহত আছে বৰষুণ। বৰষুণক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। 3 জুনলৈ ৰাজ্যত অব্যাহত থাকিব মুগুলধাৰ বৰষুণ। ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত বলিব এই বতাহ। ধুবুৰীৰ দক্ষিণ শালমাৰা, বঙাইগাঁও, বৰপেটা আৰু বাক্সা জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। গোৱালপাৰা, তামুলপুৰ, নলবাৰীৰ লগতে পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত ধুমুহা বৰষুণৰ সম্ভাৱনা। কোকৰাঝাৰ, চিৰাং, দৰং আৰু ওদালগুৰিত হ'ব মুগুলধাৰ বৰষুণ। বৰাকত কেইবাখনো নৈ বৈ আছে বিপদসীমাৰ ওপৰত। বানৰ মাজতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত অব্যাহত আছে বৰষুণ। বৰষুণক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। হয় বন্ধু-বান্ধৱীসকল, আপোনাৰ ৰাজ্যত এতিয়ালৈকে বৰষুণ আছে নেকি? যদি বৰষুণ বা আপোনালোকৰ ৰাজ্যত ধুমুহাৰ প্ৰভাৱ পৰিছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। লগতে কোনটো প্ৰান্তত এনেকুৱাকৈ ঘটনা সংঘটিছে সেয়াও জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 1 জুনৰ পৰা সলনি হ'ব কেইবাটাও নিয়ম। হয় বন্ধু-বান্ধৱীসকল, আজি হৈছে 1 জুন আৰু 1 জুনৰ ভিতৰত কি নিয়ম সলনি কৰা হ'ব? আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইসেন্স গৰাকীলৈ এটা ডাঙৰ খবৰ। যদি আপোনাৰ LPG গেছ আছে তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। ড্ৰাইভিং লাইসেন্স, আধাৰ কাৰ্ড আৰু LPG গেছক লৈ আহি আছে নতুন নিয়ম। জুনৰ 1 তাৰিখৰ পৰা সলনি হ'ব কেইবাটাও নিয়ম। আজিৰ ভিতৰত লিংক কৰক আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড। লিংক নকৰা লোকৰ পৰা লোৱা হ'ব অতিৰিক্ত হাৰত TDS। পান আধাৰ লিংক নকৰা লোকসকলে অধিক হাৰত দিব লাগিব কৰ। আধাৰৰ সৈতে সংযোগ নকৰিলে পান কাৰ্ড হৈ পৰিব পাৰে নিষ্ক্ৰিয়। আধাৰ কাৰ্ডৰ গৰাকীলৈ 14 জনৰ ভিতৰত কৰিব লাগিব আধাৰ কাৰ্ড আপডেট। যদি আপোনাৰ আধাৰ কাৰ্ড আছে আৰু আপোনাৰ আধাৰ কাৰ্ডটো আপডেট কৰিব লগা আছে, অতি শীঘ্ৰে আপুনি আধাৰ কাৰ্ডটো আপডেট কৰি লওক। বিনামূল্যে অনলাইনৰ আধাৰ আপডেটৰ সময়সীমা 14 জুন ধাৰ্য কৰিছে UIDAI। 1 জুনৰ পৰা পৰিবহণ কাৰ্যালয়ত দিব নালাগে ড্ৰাইভিং লাইসেন্সৰ টেষ্ট। ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত দিব পাৰিব টেষ্টসমূহ। লাইসেন্স নোহোৱাকৈ গাড়ী মটৰ চলালে বিহিব লাগিব অধিক জৰিমনা। লাইসেন্স নোহোৱাকৈ গাড়ী চলালে ভৰিব লাগিব 2000 টকা জৰিমনা। লগতে কিশোৰে গাড়ী চলালে ভৰিব লাগিব 25000 টকা জৰিমনা। 1 জুনৰ পৰা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা। পেট্ৰল ডিজেলৰ মূল্য হাল সলনি হোৱাৰ সম্ভাৱনা। হয় বন্ধু-বান্ধৱীসকল, 1 জুনৰ পৰা এইকেইটা নিয়ম সলনি কৰা হৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গুগল পে ব্যৱহাৰকাৰীৰ বাবে এটা ডাঙৰ খবৰ। 4 জুনৰ পৰা বন্ধ হ'ব গুগল পে। গুগল পে ব্যৱহাৰকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। 4 জুনৰ পৰা বন্ধ হ'ব গুগল পে। আপুনি গুগল পে ব্যৱহাৰ কৰে নেকি? অনলাইন লেনদেনৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব ব্যৱহাৰকাৰীয়ে। গুগল পে নিশ্চিত কৰিছে এই কথা। বিশ্বৰ কোন কোন প্ৰান্তত বন্ধ হ'ব গুগল পে সেৱা? বিশ্বৰ 2 ঠাইত বাহাল থাকিব এই সেৱা। ভাৰত আৰু ছিংগাপুৰক বাদ দি সকলোতে বন্ধ হ'ব গুগল পে। গুগল পেৰ পৰিৱৰ্তে আহিব গুগল ৱালেট। হয় বন্ধুসকল, যদি আপুনি গুগল পে ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। আপুনি এইকেইদিন গুগল পেৰ পৰা কোনো ধৰণৰ পেমেণ্ট বা কোনো ধৰণৰ ব্যৱহাৰ নকৰিব। আপোনালোকে সাৱধান হৈ থাকক। 4 তাৰিখৰ পিছত আপুনি সম্পূৰ্ণকৈ গুগল পে ৱালেট ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নৰেন্দ্ৰ মোদীৰ দ্বাৰা ইমান নিম্নমানৰ প্ৰধানমন্ত্ৰী মই মোৰ জীৱনত দেখা নাই। মনমোহন সিঙে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক খুৰদাৰ সমালোচনা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং। এখন পত্ৰৰ জৰিয়তে নৰেন্দ্ৰ মোদীক কটাক্ষ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং। নৰেন্দ্ৰ মোদীৰ দ্বাৰা ইমান নিম্নমানৰ প্ৰধানমন্ত্ৰী মই মোৰ জীৱনত দেখা নাই বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীৰ পদমৰ্যাদাক তললৈ নমাই নিছে নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে সকলো সময়তে নিকৃষ্ট ঘৃণামূলক ভাষণ দি থাকিলে, যিটো অতি বিভাজনকাৰী ৰাজনীতি। প্ৰধানমন্ত্ৰী পদৰ মৰ্যাদা হ্ৰাস কৰাৰ দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশৰ আন কোনো প্ৰধানমন্ত্ৰী ইমান নিকৃষ্ট নাছিল।
নৰেন্দ্ৰ মোদীয়ে মোক লৈ কৈছিল মনমোহন সিং নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ চকুৰ মণি আছিল মুছলমানসকলৰ সকলো সুবিধাতে মুছলমানক অগ্ৰাধিকাৰ দিয়া হৈছিল কিন্তু নৰেন্দ্ৰ মোদীয়ে কোৱাৰ দৰে মই জীৱনত কেতিয়াও এই সম্প্ৰদায় আনৰ সৈতে পৃথক দেখা নাছিলো এয়া বিজেপিৰ বিশেষাধিকাৰ আৰু তেওঁলোক তাতেই অব্যাহত কেৱল কংগ্ৰেছেহে দেশৰ উন্নতি আৰু প্ৰগতিশীল ভৱিষ্যতৰ নিশ্চয়তা দিব পাৰে মই হাতৰ কৰি দেশবাসীলৈ আহ্বান জনাইছো শান্তি সাম্প্ৰদায়িক সম্প্ৰীতি ভাতৃত্ববোধৰ পৰিৱেশ ঘূৰাই আনক লগতে বিপদকাৰী শক্তিৰ পৰা দেশ ৰক্ষা কৰাটো দেশৰ প্ৰতিজন ব্যক্তিৰ কৰ্তব্য এনেকুৱাকৈ কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মনমোহন সিঙে হয় বন্ধুসকল মনমোহন সিঙে যিকেইটা মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আপোনালোক ভালে থাকিব মই আকৌ জেললৈ যাম কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আপোনালোক ভালে থাকিব মই আকৌ জেললৈ যাম আপোনালোকৰ বাবে মোৰ বহুত চিন্তা হয় কেজৰিৱালৰ আবেগিক বাৰ্তা মোক জেলত বহুত কষ্ট দিয়া হৈছিল বুলি মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল মোক সময়ত ঔষধ গ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল মোৰ বিৰুদ্ধে বহু ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল কিন্তু মই হাৰ মনা নাছিলো আৰু এইবাৰ কি হয় নাজানো হয়তো মোক এইবাৰ আৰু অধিক কষ্ট দিব মই কেতিয়াও হাৰ নামানো পৰহিলৈ মই আকৌ জেললৈ যাম কিন্তু দিল্লীৰ সকলো কাম হৈ থাকিব এনেকুৱাকৈ কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজপথত প্ৰতিবাদ কৰিবলৈ সাজু হৈছে ৰাজ্যৰ 1 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক একজনৰ পৰা কেঁচা চাহপাত গ্ৰহণ নকৰে বটলি ফেক্টৰী আৰু আজি হৈছে 1 জুন চাহ বৰ্ণিক গোষ্ঠীৰ ষড়যন্ত্ৰত বন্ধ হ'বলৈ গৈ আছে বটলি ফেক্টৰী অনিৰ্দিষ্ট কাললৈকে বন্ধ ৰাখিব ফেক্টৰী বটলি ফেক্টৰী সিদ্ধান্তক লৈ হাহাকাৰ লাগিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ আমি কেনেকুৱাকৈ জীয়াই থাকিম পৰিয়াল কেনেকুৱাকৈ চলাম গভীৰ সংকটত ৰাজ্যৰ 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক বটলি ফেক্টৰী এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়কৰ সমৰ্থনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৰাজ্যৰ 1 লাখ ক্ষুদ্ৰ চাহ খেতিয়কসকললৈ ৰাজপথত উত্তাল কৰা হুংকাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ হুংকাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতি যুটীয়া সম্পাদক ৰাহুল চেত্ৰীৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে এটা বেয়া খবৰ হয় বন্ধুসকল আজি হৈছে 1 জুন আজিৰ পৰা কোন ধৰণৰ সংগ্ৰহ নকৰে বটলিপ কোম্পানীয়ে চাহ তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পিএম কিষাণক লৈ এটা ডাঙৰ খবৰ কোনে কোনে নাপাব পিএম কিষাণৰ কিস্তিৰ টকা পিএম কিষাণক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে জুন মাহৰ শেষৰ ফালে কৃষকৰ একাউণ্টত সোমাব ধনৰাশি পিএম কিষাণ সন্মান নিধিৰ 70 নম্বৰ কিস্তিৰ টকা আহিব জুন মাহত কিন্তু কোনে কোনে নাপাব 70 নম্বৰ কিস্তিৰ ধনৰাশি পৰিয়ালৰ কেৱল এজন ব্যক্তিহে পাব পিএম কিষাণৰ টকা পিতৃ বা পুত্ৰৰ ভিতৰত যিকোনো এজনেহে পাব এই ধনৰাশি লগতে খেতিৰ উপযোগী মাটি নথকালৈকে নাপাব এই সুবিধা ইকুআইচি আপডেট নকৰা হিতাধিকাৰী নাপাব এই ধনৰাশি পৰিয়ালৰ কোনো সদস্য যদি চাকৰিয়াল তেন্তে বঞ্চিত হ'ব এই সুবিধাৰ পৰা লগতে অধিক তথ্যৰ বাবে লগইন কৰক pmkisan.gov.in তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 8 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে লাখ লাখ মানুহে লাভ কৰিব 10,000 কোটি টকা বেংক একাউণ্টত কিন্তু তাৰ বাবে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব যিসকল ব্যক্তিয়ে এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই অতি শীঘ্ৰে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি ৰাখক নহলে আপুনি নাপাব আত্মীয় গোটৰ 10,000 কোটি টকা গতি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'